নমস্কাৰ। ক'বলৈ ভাষা নাই। গম পাইছোঁ সকলোৱে খুব বেয়া পাইছে, বহুত কষ্ট পাইছে, কষ্ট দিছোঁ মই। ভাবা নাছিলোঁ এনেকুৱা কিবা হ'ব, এনেকুৱা কিবা মুখেৰে ক'ম। এদিনৰ আগৰ পৰা বহুত বেয়াকৈ মিমছ ওলাই আছিলে মোৰ মেকআপক লৈ। বহু মানুহে বহু কথা ক'লে মোক। ময়ো বহুত কষ্ট কৰিছোঁ, এজনী স্মল টাউন গাৰ্ল, আৰু বহুত হাৰ্ট হৈছিলোঁ মই, কাৰণ নেগেটিভিটি এতিয়ালৈকে পোৱা নাছিলোঁ। চবেই ভাল পাই আছিলে, কষ্ট কৰি আছিলোঁ, কাম কৰি আছিলোঁ। পটককৈ বহুত বেছি হিউমিলেটিং হ'ল, মিমছ ওলালে, মানুহে মেছেজ দিলে, বহুত বেয়াকৈ ট্ৰল কৰিলে মোক। বহুত হাৰ্ট হ'লোঁ মই, বহুত কষ্ট পালোঁ। বস্তুটো মই চাগে ল'ব নোৱাৰিলোঁ, এবজৰ্ব কৰিবলৈ ধৈৰ্য মোৰ কম আছিল, যিহেতু অলপ সৰু। সেইটো কাৰণে পটককৈ এটা লাইভ ছেশ্যন আহিবলৈ পটককৈ ডিচিশ্যন এটা ল'লোঁ। তাত যেনেকৈ মই কথা ক'লোঁ, তাৰপিছত মই চাই নিজে বহুত দুখিত। মই কেতিয়াও ক'ব নালাগিছিল, আৰু মই সঁচাকৈ কৈছোঁ, অন্তৰৰ পৰা কৈছোঁ, আৰু সকলোকে হাত জোৰি আজি ক্ষমা বিচাৰিছোঁ। মই কাকো হাৰ্ট কৰাৰ কোনো ধৰণৰ ইণ্টেনশ্যন নাই। সৰুৰ পৰা নাচি আহিছোঁ, আপোনালোকৰ গান চাই, আপোনালোকক ফ'ল' কৰি, আপোনালোকৰ আইডিয়া ভিউজ লৈ নিজে কিবা এটা কৰিম বুলি ভাবিছিলোঁ। আৰু অসমীয়া গান, অসমীয়া মানুহ আৰু অসমীয়া ইণ্ডাষ্ট্ৰীত কাম কৰা সকলোকে শ্ৰদ্ধা কৰোঁ কাৰণে একেধৰণে কৰিবলৈ চেষ্টা কৰিছিলোঁ। বহুত অশান্তি পাইছিলোঁ, মেণ্টেলি ডিষ্টাৰ্বড হোৱাৰ ফলত মই বহুত ৰুডলি, বহুত ৰাফলি, বহুত ওপৰত কথা ক'লোঁ, যোনখিনি মই কেতিয়াও আগতে কৰা নাই। আপোনালোকে জানে, যোনে মোক জানে, এনেকুৱা নহয় মই। ল'ৰা ছোৱালী আছে, শিকাইছোঁ সিহঁতক। ইমানখিনি এনেকুৱা নাছিল, বাট মই বহুত লাজ পাইছোঁ, নিজৰ ওপৰতে গিল্টি ফিল হৈছে, বহুত লাজ লাগিছে। কিছুমান ষ্টেটমেণ্ট মই ক'লোঁ যোনখিনি সঁচাই মাফ কৰিবলগীয়া নহ'বও পাৰে, তথাপিও সৰু ভাবি আপোনালোকৰ নতুনকৈ অহা বুলি মোক মাফ কৰি দিয়ে যেন তাৰে কামনা কৰিছোঁ। মোৰ ভাল কামবোৰ অকণমানো যদি ভাল পাইছিলে, তেন্তে মোৰ শব্দবোৰৰ যি ধৰণে ক'লোঁ সেইখিনি যেন আপোনালোকে বাদ দি আকৌ মোক যেন আঁকোৱালি লয়, সেইটোৱে অনুৰোধ জনাইছোঁ। আৰু বয়সক লৈ যি কথা ক'লোঁ, সেইটো মোৰ নিজৰ পাৰ্চনেল ভিউ। মই পিছৰখিনি চাগে ভিডিঅ'টো তাতে নাই, ক্লিপটো নাই। মই এইটোৱে চিন্তা কৰি কৈছিলোঁ যে সদায় বেকআপ প্লেন এটা থাকিব লাগে। পঢ়া শুনাৰ লগতে একেলগে দুটা বস্তু যদি মেইনটেইন কৰিব পাৰে তেন্তে খুবেই ভাল কথা। কিন্তু কিছুমানে খুব সম্ভৱ নোহোৱা হৈ যায়, কিছুমানে কৰিব নোৱাৰে, তেতিয়া প্ৰব্লেম হ'ব পাৰে, নিজৰ অসুবিধা হ'ব পাৰে। সেইটো কাৰণেই ক'লোঁ। বাকী ময়ো জানো, ময়ো সৰুৰ পৰাই কাম কৰি আহিছোঁ। মই সেইটো কাৰণে পঢ়া শুনাৰ কথা কৈছিলোঁ, যাতে পাছতকৈ একো প্ৰব্লেম নহয়, বা আপোনালোকে যি পাবলৈ বিচাৰিছে সেয়া যদি নাপায়, পাছতকৈ আপোনাৰ আপুনি আৰ্জন কৰি থোৱা ডিগ্ৰী বা পঢ়া শুনাখিনি আপোনাক পাছতকৈ সহায় কৰে। সেইটো মোৰ পাৰ্চনেল ভিউ আছে। মই কাকো টাৰ্গেট কৰি, কাকো হিউমিলেট কৰি, য়াং মডেলছ যোনে অবভিয়াছলি বহুত নাম কৰি আছে, এতিয়া কাম কৰি আছে, সিহঁতক লৈ একো এনেকুৱা ধৰণৰ কথা নহয়। কিন্তু নিজ চকুৰ আগত মই অলপ দেখিছোঁ ছোৱালী কষ্ট পোৱা, সেইটো কাৰণে সেইটো চেন্সত ক'লোঁ। আৰু কোৰিঅ'গ্ৰাফাৰ্ছ মই কিমান বেছি ভাল পাওঁ, সেয়া চাগে কিমান বেছি ফ'ল' কৰোঁ, সেয়া চাগে মুখেৰে ক'ব নোৱাৰোঁ। বেয়া পাইছে বহুতে, চবেই বেয়া কমেণ্ট লিখিছে। যোনে চবেই বহুত বেছি ভাল পাইছিলে বেয়া পাইছে এতিয়া। আপোনালোকেতো বেয়া পাইছে ঠিকে আছে, কিন্তু মোৰ কেনেকুৱা লাগিছে এয়া মই গম পাওঁ। আৰু চাগে এতিয়া এয়া কৈ পেলাই চাগে মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। নাজানো মই এইখিনিৰ পৰা ওলাই আহিব পাৰিম নে নাই, কাৰণ ইণ্টেনশ্যনেলি মই একো কোৱা নাই। ইয়াৰ আগতো মই ইণ্টাৰভিউ দিছোঁ, ইয়াৰ আগতো মই কাম কৰিছোঁ, লাইভ আহিছোঁ। ময়ো ট্ৰল হোৱাৰ ফলত ভুলত মই অলপ ধৈৰ্য নধৰি মই যোনখিনি পালোঁ সেইখিনি আকৌ মই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিলোঁ মানুহক, যে তোমালোকে মোক এনেকৈ কিয় কৈ আছা, মই এয়া কৰি থৈছোঁ, এয়া কৰিছোঁ, কিয় এইখিনি কথা কোৱা নাই, কিয় মেকআপক লৈ কৈছা, কিয় সেয়া এক্সপ্লেইন কৰিব যাওঁতে মোৰ বস্তুবোৰ অলপমান বেলেগ ধৰণৰ হৈ গ'ল। মই এজনী খুব সাধাৰণ ছোৱালী, খুব সৰু ছোৱালী, খুব বেলেগ ধৰণে আপব্ৰিঙিং পাইছোঁ।
আৰু I'm really sorry for it. I'm really sorry. I think no one expected me. কোনো আশা কৰা নাছিলে মোৰ পৰা মই গম পাইছোঁ চবেই ডিসএপইণ্টেড দিছে মোৰ এনেকুৱা নহয় আৰু এনেকুৱা কথা ইমান অহংকাৰ নাই মোৰ গাত মই কেতিয়াও জহুৱা নাই নিজৰ বিষয়ে প্ৰাউডহে ফিল কৰোঁ কিন্তু আজি বেয়া লাগিছে মোৰ বহুত কাৰণ মই নিজে কৰিছোঁ এইখিনি কাম আৰু আজি আপোনালোকক সকলোকে প্ৰমিছ কৰিছোঁ নেক্সট টাইমৰ পৰা কেতিয়াও কোনো ধৰণৰ ষ্টেটমেণ্ট মোৰ ফালৰ পৰা আপোনালোকলৈ আগলৈ মই কেতিয়াও আগবঢ়াই নিদিওঁ আৰু ৰিগাৰ্ডিং কামৰ ক্ষেত্ৰত যদি মই এইখিনিৰ পৰা উঠি আহিব পাৰোঁ যদি আপোনালোকে বস্তুবোৰ বুজি পাই মোৰ মনৰ কথা আজি মই যিমানখিনি ক'লোঁ এতিয়া এইখিনি যদি আপোনালোকক সঁচা লাগিলে যদি অভিনয় লাগিছে তেন্তে নাজানো যদি সঁচা লাগিছে তেন্তে চাগে এনেদৰেই বৰ্তমান সময়ত চুমি বৰাৰ এটা পুৰণি ফেচবুক লাইভৰ ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে অসমবাসী ৰাইজে বৰ্তমান সময়ত এটাই বিচাৰে কেতিয়াকৈ চুমি বৰাই সকলোৰে ওচৰত এনেদৰে ক্ষমা ভিক্ষা মাগে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 আছাম